মৰিগাঁও জাষ্টিছ ফৰ জুবিন গাৰ্গ ধ্বনিৰে মুখৰিত কৰি তোলে জুবিন অনুৰাগীয়ে। ৰৈ ৰৈ বিনালে উপভোগ কৰি আহি জুবিন অনুৰাগীয়ে দিলে জয় জুবিন দা ধ্বনি, লগতে উই ৱান্ট জাষ্টিছ ধ্বনি। অসমীয়াৰ আৱেগ ৰৈ ৰৈ বিনালে প্ৰথম দৰ্শনী উপভোগ কৰি ওলাই আহি অনুৰাগীয়ে কান্দিছে। ৰয়েল চিনেমা হলৰ ভিতৰতে জুবিন অনুৰাগীয়ে দিয়ে জয় জুবিন দা উই ৱান্ট জাষ্টিছ ধ্বনি। বিনাক দেখাৰ পিছত বহুত বেছি আৱেগিক হৈ পৰিছোঁ। ক'বলৈ মোৰ একো ভাষা নাই। মই ক'ব নোৱাৰিম, মানে মোৰ বহুত বেছি বেয়া লাগিছে জুবিনক দেখাৰ পিছত। ক'ব নোৱাৰিম মই। আচলতে অতি আৱেগভৰা মুহূৰ্ত। আমাৰ মানৱ শিল্পী, আমাৰ সকলো জাতিৰ হৃদস্পন্দন শিল্পীগৰাকীয়ে যে এখন শেষৰ উপহাৰ এই যি ৰৈ ৰৈ বিনালে, এই চিনেমাখনে আমাৰ সকলোকে আৱেগিক কৰি তুলিলে। অসমৰ কাৰণে যে জুবিন দা আমাৰ মাজত যে আছে, আজি জুবিন দাৰ গীতসমূহ আচলতে সৃষ্টি আজি আচলতে যথেষ্ট উচ্চ মান অনুভৱ, আৰু এইটো আমি অনুভৱ কৰিছোঁ যে অন্তৰৰ মণিকোঠাত জীপাল হৈ থকা এখন ছবি আৰু ভগৱানৰ সেই উপহাৰ ৰাইজক চাবলৈ মই আহ্বান জনাইছোঁ। একদম সম্পূৰ্ণ সুন্দৰ ছবি, অপূৰ্ব আৰু অনন্য। কাৰণ অসমীয়া ছবি জগতৰ কেতিয়াও কাহানি নঘটা এটা ঘটনা আজি সংঘটিত হৈছিল। কাৰণ পুৱাই ইমান পথ দাৱৰে দাৱৰে এন্ধা দেখি পানে ৰাতিপুৱা বলৈ কেতিয়াও এনেদৰে পুৱতি নিশা মানুহে উপভোগ কৰা নাছিল। এয়া এটা অভূতপূৰ্ব। আচলতে এক বুজাব নোৱাৰা এটা অনুভূতি লৈ ছবি গৃহলৈ সোমাইছিলোঁ। আমি উৎকণ্ঠাৰে বাট চাই আছিলোঁ ছবিখন ৰিলিজ হোৱাৰ মুহূৰ্তলৈ। এটা উৎকণ্ঠাৰে আমি ছবি গৃহলৈ আহিলোঁ, আৰু সেই উৎকণ্ঠাৰে আমি ছবিখন উপভোগ কৰিলোঁ। ছবিখনৰ প্ৰতিটো শব্দই আচলতে এটা মেছেজ, আৰু খুব পজিটিভ এখন চিনেমা আমি চাবলৈ পালোঁ। সকলোকে অনুৰোধ জনাইছোঁ সকলোৱে যাতে এই চিনেমাখন চাবলৈ আহে।